Hey guys, welcome and welcome back to our YouTube channel. আজি আপোনালোকৰ লগত খিচিৰি বনোৱা ব্লগ এটা শ্বেয়াৰ কৰিব লৈছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে লাইক কৰিব। এনেই ধেমালি কৰিছোঁ, চিন্তা নকৰিব গাইজ। মই জানো খিচিৰি বনাব কম বেছি পৰিমাণে আমি সকলোৱে জানো। পিছে ৰাতিপুৱাৰ পৰাই যিহে বৰষুণ পৰিছে, বন্ধ হোৱাৰ নামেই লোৱা নাই। ৰাতিপুৱাৰ পৰা এতিয়ালৈকে নন ষ্টপ বৰষুণ পৰিয়ে আছে। কিন্তু আমাৰ খিচিৰি লাভাৰখিনিৰ কাৰণে বেয়া হোৱা নাই বাৰু। বৰষুণ আৰু খিচিৰি কম্বিনেশ্যনটো সদায় বৰ ধুনীয়া। এই আমাৰ খিচিৰিখিনি আটাইকেইটা বস্তু আমি যোগাৰ কৰি ল'লোঁ আৰু চয়াবিন কেইটামানো দি দিলোঁ, কাৰণ চয়াবিন কেইটামান দিলে খিচিৰিটো খাবলৈ আৰু ভাল হয়। ইয়াতে শুকান জলকীয়াখিনি আমি অলপ মাজতে ছিঙি তাৰপিছতে দিলোঁ, যাতে তেলত দিলে নিছিটিকে। আৰু ইয়াতে দালিটো হৈ অহাৰ পাছতে আমি চাউল আৰু বাকী কাটি থোৱা পাচলিখিনিও দি দিলোঁ। ইয়াতে আমি টেষ্ট অনুযায়ী হালধি আৰু নিমখ মিক্স কৰি পানী দি অলপমান ঢাকি থলোঁ। পিছে খিচিৰিটো দেখিবলৈ ভেজ বিৰিয়ানী নিচিনাই লাগিছে, নহয়নে বাৰু? কম্বিনেশ্যনটো জনাব। আৰু ইয়াতে আমাৰ গৰমা গৰম খিচিৰি ৰেডি, বাছ খাবলৈহে দেৰি। এতিয়া খিচিৰি বনালেতো নহ'ব, তাৰ লগত আৰু কিছুমান যোগাৰ লাগিব। সেইকাৰণে আমি ইয়াতে পাপৰ ভাজি ল'লোঁ আৰু বেঙেনা ফ্ৰাই কৰি ল'লোঁ। হাতৰ ওচৰতে ইমান ধুনীয়া কালাৰফুল পাপৰ, তাতে আকৌ মোৰ মুখ নচলাকৈ থাকিব পাৰেনে বাৰু? সেইকাৰণে মই খিচিৰিৰ আগতে পাপৰ অকণমানেই খাই ল'লোঁ। যেনেকৈ বৰষুণ আৰু খিচিৰি কম্বিনেশ্যন ভাল, তেনেকৈ খিচিৰি আৰু টেঙাৰ কম্বিনেশ্যন ভাল। টেঙা নহ'লে খিচিৰি খাই মোৰ ভালেই নালাগে। আৰু ইয়াতে আমাৰ খিচিৰি প্লেটত ৰেডি, আৰু আইতাও টেষ্ট কৰি ল'লে খিচিৰি। আমি সকলোৱে এতিয়া খিচিৰি উপভোগ কৰোঁ, আৰু আপোনালোকে আমাৰ ব্লগটো উপভোগ কৰি কমেণ্টত জনাওক যে ব্লগটো কেনেকুৱা লাগিছে। আজিলৈ ইমানেই আছিল। থেংকছ ফৰ ৱাচিং।